এই মুহূৰ্তত অসমৰ প্ৰত্যেকগৰাকী জনসাধাৰণলৈ দিবলৈ লৈছোঁ ডাঙৰ খবৰ। যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো বিজেপি চৰকাৰৰ ফালৰ পৰা আহি গ'ল এখন বিশেষ আঁচনি। এইখন আঁচনিৰ জৰিয়তে আপোনালোকে সম্পূৰ্ণ 3 মাহৰ মোবাইল ৰিচাৰ্জ ফ্ৰীতে লাভ কৰিব পাৰে। তো আপোনালোকে সম্পূৰ্ণ 3 মাহৰ ফ্ৰী ৰিচাৰ্জ কেনেকৈ লাভ কৰিব আৰু এই তথ্যটো সঁচানে মিছা এইটো ভিডিঅ'ৰ মাজত আপোনালোকক বিস্তাৰিত জনাই দিম। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব আৰু মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে এনেকৈ এখন SMS বহুত মানুহৰ মোবাইলত আহি আছে। তো ইয়াতে লিখা আছে যে বিজেপি চৰকাৰে সম্পূৰ্ণ 3 মাহৰ মোবাইল ৰিচাৰ্জ ফ্ৰীতে দি আছে। তো কি লিখা আছে SMS-টোত আপোনালোকক প্ৰথমে জনাই দিছোঁ, তাৰপিছত জনাম যে আপডেটটো সঁচানে মিছা। তো ইয়াতে লিখা আছে বিজেপি ফ্ৰী ৰিচাৰ্জ যোজনা, প্ৰাইম মিনিষ্টাৰ নৰেন্দ্ৰ মোদী ইজ গিভিং 3-month free recharge to all Indian users so that more and more people can vote for BJP in the 2024 election, can vote for and from BJP government again. তো এনেকুৱা এখন SMS কিন্তু বহু মানুহৰ হোৱাটছআপত ফৰৱাৰ্ড কৰা দেখা পোৱা গৈছে। যে আপোনালোকে যদি বিজেপি চৰকাৰৰ ফালৰ পৰা 3 মাহৰ সম্পূৰ্ণ ফ্ৰী ৰিচাৰ্জ লাভ কৰিব বিচাৰে তেন্তে এই লিংকত ক্লিক কৰক। এই লিংকত ক্লিক কৰি ৰেজিষ্টাৰ কৰি আপোনালোকে 3 মাহৰ সম্পূৰ্ণ ফ্ৰী ৰিচাৰ্জ লাভ কৰিব পাৰে। তেতিয়া আপোনালোকক দেখুৱাই আছোঁ আপডেটটো সঁচানে মিছা, আপোনালোকে 3 মাহৰ ৰিচাৰ্জ লাভ কৰিবনে নাই। তো এই SMS-খন লৈ বিজেপিৰ ফালৰ পৰা এনেকুৱা এখন স্পষ্টীকৰণ দিয়া হৈছে। ইয়াতে কি লিখা আছে পঢ়ি শুনাই দিছোঁ, সঁচানে মিছা ইয়াতে আপোনালোকে স্পষ্টকৈ জানিব পাৰিব। তো ইয়াতে লিখা আছে বহুতো ব্যক্তি তথা কাৰ্যকৰ্তাই হোৱাটছআপ যোগে এই বাৰ্তাটো শ্বেয়াৰ কৰা দেখা পোৱা গৈছে। সকলো ৰাইজৰ জ্ঞাতাৰ্থে আমি জনাওঁ যে ভাৰতীয় জনতা পাৰ্টি বা কেন্দ্ৰীয় চৰকাৰৰ পৰা এনেধৰণৰ কোনো আঁচনিৰ বাৰ্তা দিয়া হোৱা নাই। অসত্য কথাত ভুল নগৈ সমূহৰ ৰাইজক সজাগ হৈ থাকিবলৈ অনুৰোধ জনালোঁ। তো ইয়াতে আপোনালোকে সম্পূৰ্ণ স্পষ্টভাৱে জানিব পাৰিলে যে বিজেপিৰ ফালৰ পৰা এনেকুৱা কোনো SMS আপোনাৰ মোবাইললৈ প্ৰেৰণ কৰা হোৱা নাই। এই বাতৰিটো কিন্তু সম্পূৰ্ণ ফেক, সম্পূৰ্ণ ভুল। তো এনেকুৱা SMS যদি আপোনালোকৰ মোবাইলত আহে তেন্তে কিন্তু সেই লিংকত ক্লিক কৰি আপোনালোকে ৰেজিষ্ট্ৰেশ্যন নকৰিব। যদি ৰেজিষ্ট্ৰেশ্যন কৰে তেন্তে কিন্তু আপোনালোকৰ বেংক একাউণ্ট খালী হ'ব পাৰে, আপোনালোকৰ মোবাইল হেক হ'ব পাৰে। তো আজি ইমানেই, ভিডিঅ'টো চাই কেনে পালে জনাই দিব।